নমস্কাৰ কক্ষালৈ স্বাগতম মোৰ নাম দৰ্শনা তালুকদাৰ আজি আমি পঢ়িম অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক আৰু মানৱ সম্পদ উন্নয়নত বৃত্তিমূলক শিক্ষাৰ ভূমিকা এই পাঠটিৰ প্ৰথম অংশ আমি ইতিমধ্যে পঢ়িলো আজি আমি এই পাঠটিৰ দ্বিতীয় অংশ আলোচনা কৰিম বলাচোন ছাত্ৰ-ছাত্ৰীসকল পাঠটি আৰম্ভ কৰো ছাত্ৰ-ছাত্ৰীসকল এই পাঠটিৰ প্ৰথম অংশত আমি মানৱ সম্পদৰ বিষয়ে পঢ়িছিলো মানৱ সম্পদ উন্নয়নৰ বিষয়ে পঢ়িছিলো আৰু আজি আমি পঢ়িম মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশকসমূহৰ বিষয়ে আৰু নিৰ্দেশক মানেনো কি নিৰ্দেশক মানে হৈছে যিবোৰ দিশ লক্ষ্য কৰিলে দেশ এখনৰ মানৱ সম্পদ উন্নয়নৰ আভাস পোৱা যায় সেইবোৰকে মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক বুলি কোৱা হয় যিবোৰ দিশ লক্ষ্য কৰাৰ ফলত আমি দেশ এখনৰ মানৱ সম্পদ উন্নয়নৰ আভাস পাওঁ মানৱ সম্পদ উন্নয়নৰ বিষয়ে জানিব পাৰো তাকে মানৱ সম্পদৰ উন্নয়নৰ নিৰ্দেশক বুলি কোৱা হয় আৰু মানৱ সম্পদ উন্নয়নৰ কিছুমান উল্লেখযোগ্য নিৰ্দেশক আছে সেইবোৰ হ'ল শিক্ষাৰ হাৰ জীৱনৰ প্ৰত্যাখ্যা জন্মকালীন শিশুৰ মৃত্যুৰ হাৰ জনমূৰি আইন বিদ্যালয়ৰ ভৰ্তি বিদ্যালয়ৰ এৰাৰ হাৰ প্ৰতিষেধক টিকাকৰণৰ হাৰ এই নিৰ্দেশকসমূহৰ পৰা আমি মানৱ সম্পদ কিমান উন্নয়ন হৈছে সেই বিষয়ে জানিব পাৰো প্ৰথমটো নিৰ্দেশক শিক্ষাৰ হাৰ গুণগত শিক্ষা মানৱ সম্পদৰ উন্নয়নৰ প্ৰাথমিক কাৰণ গুণগত শিক্ষা মানৱ সম্পদ উন্নয়নৰ প্ৰাথমিক কাৰণ শিক্ষাৰ দ্বাৰা মানৱ সম্পদ উন্নয়ন হয় প্ৰকৃত শিক্ষাই জ্ঞান আৰু দক্ষতা বৃদ্ধি কৰে প্ৰকৃত শিক্ষাই এজন ব্যক্তিৰ নিজস্ব জ্ঞান আৰু তেওঁৰ থকা দক্ষতাসমূহ বৃদ্ধি কৰে লগতে উচ্চ সাক্ষৰতাৰ হাৰে মানৱ সম্পদ উন্নতিৰ ইংগিত দিয়ে যিবোৰ দেশত সাক্ষৰতাৰ হাৰ উচ্চ হয় সেইবোৰ দেশৰ মানৱ সম্পদ সমূহ উন্নত হোৱা দেখা যায় সাক্ষৰতাৰ হাৰ বেছি থকা দেশসমূহত মানৱ সম্পদ উন্নত হোৱাৰ প্ৰৱণতা আছে সাক্ষৰতাৰ হাৰ যিবোৰ দেশত বেছি সেইবোৰ দেশত মানৱ সম্পদ উন্নত হোৱাৰ প্ৰৱণতা থাকে উদাহৰণস্বৰূপে জাপান ইংলেণ্ড আমেৰিকা আদি দেশত শিক্ষিতৰ হাৰ অধিক সেইবিলাক দেশৰ মানৱ সম্পদো অধিক আমাৰ পৃথিৱীৰ দেশ জাপান ইংলেণ্ড আমেৰিকাত সেইবোৰ দেশত শিক্ষিত মানুহৰ হাৰ অধিক সেইবাবে সেই দেশসমূহত মানৱ সম্পদো অধিক হোৱা বা উন্নত হোৱা দেখা যায় এতিয়া আমি দুখন দেশৰ সাক্ষৰতাৰ হাৰৰ তুলনা কৰিম প্ৰথমখন দেশ হৈছে ভাৰত আৰু দ্বিতীয়খন দেশ হৈছে জাপান আৰু আমি এটা নিৰ্দিষ্ট সময় লম সেই সময়টো হৈছে 2011 মুঠ শিক্ষিতৰ হাৰ ভাৰতত 74.4 আৰু জাপানত 99.। আৰু পুৰুষৰ শিক্ষিত হাৰ 82.14 আৰু জাপানত 99.9। মহিলাৰ শিক্ষিত হাৰ 65.46 আৰু জাপানত 99.7। এতিয়া চোৱা এই তালিকাখনত ভাৰতৰ শিক্ষিতৰ হাৰ বা সাক্ষৰতাৰ হাৰ জাপানতকৈ কিমান কম জাপানত মুঠ শিক্ষিতৰ হাৰ হৈছে 99 কিন্তু আমাৰ ভাৰতত শিক্ষিতৰ হাৰ হৈছে 74.4 সেয়েহে জাপানৰ মানৱ সম্পদ উন্নয়ন বেছি আৰু আমাৰ ভাৰতত মানৱ সম্পদ উন্নয়ন কম হোৱা দেখা যায় এতিয়া আমি পঢ়ো আহা দ্বিতীয়টো নিৰ্দেশক জীৱন প্ৰত্যাশা জন্মৰ পৰা শিশুৱে কিমান দিন সুস্থ জীৱন ভোগ কৰিব সেয়া নিৰ্ধাৰণ কৰে জীৱনৰ প্ৰত্যাশাই জন্মৰ পৰা এটি শিশুৱে কিমান দিন সুস্থভাৱে জীয়াই থাকিব সেয়া নিৰ্ধাৰণ কৰে অধিক জীৱন প্ৰত্যাশাই মানৱ সম্পদৰ উন্নত বিকাশৰ ইংগিত দিয়ে যেতিয়া মানুহৰ জীৱনৰ প্ৰত্যাশা অধিক হয় আৰু সেই দেশখনত মানৱ সম্পদ উন্নয়নৰ বিকাশ হোৱা বুলি ইংগিত পোৱা যায় 2006 চনৰ পৰা 2011 চনলৈ ভাৰতৰ জীৱন প্ৰত্যাশাৰ হাৰ আছিল পুৰুষৰ বাবে 65.8 বছৰ আৰু মহিলাৰ বাবে
68.1 বছৰ পুৰুষৰ বাবে আছিলে 65.8 বছৰ আৰু মহিলাৰ বাবে আছিলে 68.1 বছৰ এতিয়া আমি পঢ়ো আহা তৃতীয়টোৰ নিৰ্দেশক জন্মকালীন শিশুৰ মৃত্যুৰ হাৰ এখন দেশত জন্মকালীন শিশুৰ মৃত্যুৰ হাৰ হ্ৰাস হোৱাটোৱে দেশখনৰ মানৱ সম্পদ উন্নয়নৰ আন এটি প্ৰধান নিৰ্দেশক হিচাপে বিবেচিত হয় এখন দেশত যেতিয়া জন্মকালীন শিশুৰ মৃত্যুৰ হাৰ কমি আহে তেতিয়া সেই দেশখনত মানৱ সম্পদ উন্নয়ন হোৱা বুলি আমি জানিব পাৰো আৰু জন্মকালীন শিশুৰ মৃত্যুৰ হাৰ হৈছে মানৱ সম্পদ উন্নয়নৰ আন এটা নিৰ্দেশক এতিয়া আমি অসম আৰু ভাৰতৰ শিশুৰ মৃত্যুৰ হ্ৰাসৰ বিষয়ে পঢ়ো আহা ভাৰতত 2011 চনত আছিলে 46 আৰু অসমত আছিলে 34 আৰু 16 চনত ভাৰতত আছিলে 55 আৰু অসমত আছিলে 46 জন্মৰ সময়ত শিশুৰ মৃত্যুৰ হাৰ ভাৰতৰ লগতে অসমতো বেছি জন্মৰ সময়ত শিশুৰ মৃত্যুৰ হাৰ ভাৰততো বেছি লগতে আমাৰ ৰাজ্য অসমতো বেছি হয় মানৱ সম্পদৰ বিকাশ বৃদ্ধি কৰিবলৈ শিশুৰ মৃত্যুৰ হাৰ হ্ৰাস কৰিব লাগিব আৰু মানৱ সম্পদৰ বিকাশ বা বৃদ্ধি কৰিবলৈ শিশুৰ মৃত্যুৰ হাৰ আমি কমাব লাগিব শিশুৰ মৃত্যুৰ হাৰ আমি হ্ৰাস কৰিব লাগিব এতিয়া পঢ়ো আহা জনমূৰি আইন দেশৰ মুঠ ৰাষ্ট্ৰীয় আয় দেশৰ মুঠ জনসংখ্যাৰে ভাগ কৰি জনমূৰি আয় পোৱা যায় এখন দেশৰ ৰাষ্ট্ৰীয় আয় মুঠ জনসংখ্যাৰে যেতিয়া হৰণ কৰা হয় তেতিয়া জনমূৰি আয় পোৱা যায় আৰু জনমূৰি আয় বৃদ্ধিয়ে মানৱ সম্পদ বৃদ্ধিৰ ইংগিত দিয়ে আৰু জনমূৰি আয় যেতিয়া বৃদ্ধি হয় মানৱ সম্পদো বৃদ্ধি হয় ই মানৱ সম্পদৰ উন্নয়নৰ এক গুৰুত্বপূৰ্ণ সূচক ই মানৱ সম্পদ উন্নয়নৰ এটা গুৰুত্বপূৰ্ণ সূচক হয় এতিয়া পঢ়ো আহা আন এটি নিৰ্দেশক বিদ্যালয় ভৰ্তি আৰু বিদ্যালয় এৰাৰ হাৰ প্ৰাথমিক স্তৰৰ পৰা উচ্চ শিক্ষাৰ স্তৰত শিশুৰ নামভৰ্তিৰ উচ্চ হাৰে মানৱ সম্পদৰ ভাল বিকাশৰ ইংগিত দিয়ে বিদ্যালয় বা বিশ্ববিদ্যালয় যিকোনো শিক্ষাত প্ৰাথমিক স্তৰৰ পৰা উচ্চ শিক্ষাৰ স্তৰলৈ যেতিয়া নামভৰ্তিৰ হাৰ বৃদ্ধি হয় তেতিয়া মানৱ সম্পদ বিকাশৰো ইংগিত আমি পাওঁ আধাতে বিদ্যালয় ত্যাগ কৰাৰ হাৰ নিম্ন হোৱাটো মানৱ সম্পদ উন্নয়নৰ এটি উল্লেখযোগ্য নিৰ্দেশক কিছুমান শিশুৱে আধাতে বিদ্যালয় ত্যাগ কৰে আৰু সেই আধাতে বিদ্যালয় ত্যাগ কৰা শিশুৰ হাৰ যেতিয়া হ্ৰাস হ'ব সেইটো মানৱ সম্পদ উন্নয়নৰ এটা নিৰ্দেশক হয় এতিয়া আমি পঢ়ো আহা শেষৰটি নিৰ্দেশক প্ৰতিষেধক টিকাকৰণৰ হাৰ এখন দেশৰ প্ৰতিষেধক টিকাকৰণৰ হাৰেও দেশখনৰ মানৱ সম্পদ উন্নয়নৰ সাক্ষ্য বহন কৰে এখন দেশৰ প্ৰতিষেধক টিকাৰ যি হাৰ থাকে সেই হাৰেও দেশখনৰ মানৱ সম্পদ উন্নয়নৰ সাক্ষ্য বহন কৰে কিয়নো শিশুৰ স্বাস্থ্য আৰু দীৰ্ঘ জীৱনৰ সুৰক্ষা প্ৰদান কৰে কিয়নো প্ৰতিষেধক টিকাবিলাকে শিশুৰ স্বাস্থ্য আৰু দীৰ্ঘ জীৱনৰ সুৰক্ষা প্ৰদান কৰে প্ৰতিষেধক প্ৰদানৰ হাৰ অধিক হোৱাটো মানৱ সম্পদৰ বিকাশৰ এক গুৰুত্বপূৰ্ণ সূচক প্ৰতিষেধক প্ৰদানৰ হাৰ অধিক হোৱাটো মানৱ সম্পদ বিকাশৰ এক গুৰুত্বপূৰ্ণ সূচক বুলি আমি ধৰিব পাৰো এইবোৰেই আছিল মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশকসমূহ এতিয়া আমি পঢ়ো আহা মানৱ সম্পদ উন্নয়নত বৃত্তিমূলক শিক্ষাৰ ভূমিকা নিবনুৱাৰ ফলত আয়ৰ অভাৱ হয় যাৰ ফলত দৰিদ্ৰতা সৃষ্টি হয় নিবনুৱাৰ ফলত আয়ৰ অভাৱ হয় আৰু দৰিদ্ৰতাৰ সৃষ্টি হয় দৰিদ্ৰতাই মানৱ সম্পদৰ বিকাশত বাধাৰ সৃষ্টি কৰে আৰু দৰিদ্ৰতাই মানৱ সম্পদৰ উন্নয়নত বাধাৰ সৃষ্টি কৰা দেখা যায় প্ৰতিজন শিক্ষিত ব্যক্তিয়ে চাকৰিৰ ব্যৱস্থা কৰাটো চৰকাৰৰ বাবে সম্ভৱ নহয় আৰু দেশ এখনৰ চৰকাৰৰ বাবে প্ৰতিজন শিক্ষিত ব্যক্তিক চাকৰি দিয়াটো সম্ভৱ নহয় সেয়েহে বৃত্তিমূলক শিক্ষা দেশ এখনৰ নিবনুৱাৰ বাবে অতি জৰুৰী হয় এতিয়া আমি পঢ়ো আহা অসমৰ পৰিসংখ্যা অসমৰ জনসংখ্যা 2011 লোকপিয়ল মতে 3,11,69,272 গৰাকী আৰু এই জনসংখ্যাৰ প্ৰায় 70% জনসংখ্যাই গ্ৰাম্য অঞ্চলত বাস কৰে আৰু তেওঁলোকৰ মূল বৃত্তি হৈছে
কৃষি আৰু এই জনসংখ্যাৰ প্ৰায় 34% লোক দৰিদ্ৰ সীমাৰেখাৰ তলত আছে আৰু আমাৰ অসমৰ সাক্ষৰতাৰ হাৰ হৈছে 73.18%। আমাৰ অসমৰ সাক্ষৰতাৰ হাৰ হৈছে 73.18%। এতিয়া আমি পঢ়ো আহা বৃত্তিমূলক শিক্ষাৰ প্ৰয়োজনীয়তা। এক বুজন পৰিমাণৰ নিবনুৱাই মানৱ সম্পদৰ উন্নয়নত প্ৰাচীৰ ৰূপে থিয় দিয়ে। যেতিয়া নিবনুৱাৰ সংখ্যা বৃদ্ধি হয় এখন দেশত তেতিয়া মানৱ সম্পদ উন্নয়নত তেওঁলোকে প্ৰাচীৰ হিচাপে থিয় দিয়ে। ব্যক্তিক আত্মনিৰ্ভৰশীল হোৱাতকৈ শিক্ষাৰ ব্যৱস্থাৰ প্ৰয়োজন। ব্যক্তি এগৰাকীক আত্মনিৰ্ভৰশীল কৰা বা হোৱাৰ বাবে কিছুমান বিশেষ শিক্ষা ব্যৱস্থাৰ প্ৰয়োজন আছে। এতিয়া বৃত্তিমূলক শিক্ষাৰ বৃত্তিয়েনো কি বুজাইছে? বৃত্তি হৈছে কোনো ব্যক্তিয়ে জীৱিকা উপাৰ্জনৰ বাবে যিকোনো কামক বৃত্তি বোলা হয়। যেতিয়া কোনো এজন ব্যক্তিয়ে কিবা এটা কাম কৰি জীৱিকা উপাৰ্জন কৰে সেই কামটোকে আমি বৃত্তি বুলি কওঁ আৰু বৃত্তি বহু প্ৰকাৰৰ থাকে। এই চাৰ্টখনত তোমালোকে দেখিছা প্ৰতিজন ব্যক্তিৰে বেলেগ বেলেগ বৃত্তি আছে। এতিয়া বৃত্তিমূলক শিক্ষা হৈছে যি শিক্ষাই উপাৰ্জনত অৰিহণা যোগায় ইয়াক বৃত্তিমূলক শিক্ষা বোলে। যি শিক্ষাই উপাৰ্জনত অৰিহণা যোগায় বা যি শিক্ষাৰ জৰিয়তে আমি উপাৰ্জন কৰিব পাৰো তাক বৃত্তিমূলক শিক্ষা বুলি কোৱা হয়। বৃত্তিমূলক শিক্ষাই জীৱিকা উপাৰ্জনৰ বাবে ব্যৱহাৰিক দক্ষতা প্ৰদান কৰি এই প্ৰয়োজনীয়তা পূৰণ কৰে আৰু বৃত্তিমূলক শিক্ষাই জীৱিকা উপাৰ্জনৰ বাবে ব্যৱহাৰিক দক্ষতা প্ৰদান কৰি এই প্ৰয়োজনীয়তাসমূহ পূৰণ কৰে। এতিয়া কিছুমান বৃত্তিৰ উদাহৰণ চোৱা। প্ৰথমটো হৈছে দৰ্জী, চাফাই কৰ্মী, গাড়ীৰ মেকানিক, কাঠ মিস্ত্ৰী, ৰাজমিস্ত্ৰী, চিত্ৰকৰ, বিউটিচিয়ান, ইলেক্ট্ৰিচিয়ান, মোবাইল ফোন মেৰামতি কৰা ব্যক্তি, কম্পিউটাৰ মেৰামতি কৰা ব্যক্তি। এই সকলোবোৰ হৈছে বৃত্তি আৰু এই সকলোবোৰৰ জৰিয়তে আমি জীৱিকা উপাৰ্জন কৰিব পাৰো। ইয়াতে তোমালোকে কেইগৰাকীমান বিশেষ বৃত্তি কৰি থকা লোকৰ ফটো দেখিছা। এও হৈছে মেকানিক, এও ইলেক্ট্ৰিচিয়ান, এও বিউটিচিয়ান, এও চিত্ৰকৰ, ডক্তৰ আৰু উকিল। যিবোৰ কামৰ দ্বাৰা আমি উপাৰ্জন কৰিব পাৰো সেয়াই হৈছে বৃত্তি। এই দক্ষ ব্যক্তিবোৰে সমাজৰ অপৰিহাৰ্য অংগ আৰু সহজে শিকিব পৰা যায়। এই দক্ষ ব্যক্তিবোৰ সমাজৰ এটা অপৰিহাৰ্য অংগ হয়। লগতে এইবোৰ সহজে শিকিব পৰাও যায়। বৃত্তিমূলক শিক্ষাই নিবনুৱা সমস্যা হ্ৰাস কৰে আৰু ব্যক্তিক আত্মনিয়োজিত কৰে বা স্বনিয়োজিত কৰে। বৃত্তিমূলক শিক্ষাই নিবনুৱা সমস্যা হ্ৰাস কৰে এখন দেশৰ, লগতে ব্যক্তি এজনক স্বনিয়োজিত কৰে আৰু আত্মনিৰ্ভৰশীল কৰি তোলাটো সহায় কৰে। এজন ব্যক্তিক আৰ্থিকভাৱে আত্মনিৰ্ভৰশীল কৰি তোলাত ই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু এজন ব্যক্তিক আৰ্থিকভাৱে আত্মনিৰ্ভৰশীল কৰি তোলাত বৃত্তিমূলক শিক্ষাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। চৰকাৰে বৃত্তিমূলক শিক্ষাৰ বিকাশৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰিছে আৰু আমাৰ দেশৰ চৰকাৰেও বৃত্তিমূলক শিক্ষা প্ৰদানৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰিছে আৰু লগতে বৃত্তিমূলক শিক্ষাৰ বাবে বহুতো আঁচনিও গ্ৰহণ কৰিছে। নতুন শিক্ষা নীতি 2020 বৃত্তিমূলক শিক্ষাৰ প্ৰাদুৰ্ভাৱ আৰু প্ৰচাৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে বা আৰোপ কৰিছে। নতুন শিক্ষা নীতি 2020 বৃত্তিমূলক শিক্ষাৰ ওপৰত যথেষ্টখিনি গুৰুত্ব প্ৰদান কৰিছে। বৃত্তিমূলক শিক্ষাৰ পদক্ষেপ। অসমৰ প্ৰায় 150খন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বৃত্তিমূলক শিক্ষাৰ প্ৰৱৰ্তনৰ বাবে অসম চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে। অসমৰ চৰকাৰে অসমৰ প্ৰায় 150খন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বৃত্তিমূলক শিক্ষা প্ৰৱৰ্তন কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে। লগতে ভাৰতত প্ৰায় 6000খন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমত 160টা বৃত্তিমূলক শিক্ষাৰ কাৰ্যসূচী প্ৰৱৰ্তন কৰা হৈছে। অসমৰ দৰে ভাৰততো প্ৰায় 6000খন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমত 160টা বৃত্তিমূলক শিক্ষাৰ পাঠ্যক্ৰম প্ৰৱৰ্তন কৰা হৈছে। আৰু বৃত্তিমূলক শিক্ষাই মানৱ সম্পদ উন্নয়নত কেনেকৈ ভূমিকা পালন কৰে সেই বিষয়ে পঢ়িলা। এতিয়া আমি দুটা প্ৰশ্ন কৰোঁ বলা।
প্ৰথম প্ৰশ্নটো হৈছে যি শিক্ষাই উপাৰ্জনত অৰিহণা যোগায় তাক কি বুলি কোৱা হয় যি শিক্ষাই উপাৰ্জনত অৰিহণা যোগায় তাক বৃত্তিমূলক শিক্ষা বুলি কোৱা হয় বৃত্তিমূলক শিক্ষা বুলি কোৱা হয় এতিয়া দ্বিতীয় প্ৰশ্নটোলৈ আহো যিবোৰ দিশ লক্ষ্য কৰিলে দেশ এখনৰ মানৱ সম্পদ উন্নয়নৰ আভাস পোৱা যায় সেইবোৰকে কি বুলি কোৱা হয় সেইবোৰকে মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক বুলি কোৱা হয় ছাত্ৰ ছাত্ৰীসকল তোমালোকে হয়তো এই পাঠটি বুজি পালা এতিয়া তোমালোকক এৰিছো ধন্যবাদ